Hey, so welcome back to my channel. How are you? আপোনালোক সকলোৰে ভাল আৰু মোৰ বহুত ভালে তো যে কি নহক গুড নিউজ এইটো আছে যি সকলে মানে ৰখি আছিল আৰু যোৱাকালি ফাইনালি মামাই লাইভ আহি কৈছিলে যে ভেৰিফিকেশ্যন লিষ্ট ওলাব তো কেতিয়া ওলাব কি ওলাব সকলোখিনি আজি ফাইনালি বহুত বছৰ বুলি ক'লেও ভুল নহয় মানে 1.5 বছৰৰ মূৰত প্ৰায় ওলালে লিষ্টখন তো চাওক ভিডিঅ'টো একদম শেষলৈকে আৰু এইখন হৈছে লিষ্ট ইয়াতে দিয়া আছে ইট ইজ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেট হু হেভ ছাকচেছফুলি সাবমিটেড দিয়াৰ অনলাইন এপ্লিকেশ্যন যিসকলে 26/12/23 ওলোৱা এডভাৰ্টাইজ 5550টা পদত এপ্লাই কৰিছিল ৰেগুলাৰ টিচাৰ LP এণ্ড UP তেওঁলোকৰ কাৰণে ডেট দিয়া হৈছে 20 তাৰিখ মাৰ্চৰ 20 তাৰিখৰ পৰা এপ্ৰিলৰ 11 তাৰিখলৈ হ'ব টাইমটো দিয়া আছে 10টাৰ পৰা আৰু ভেন্যু দিয়া আছে ক'ত হ'ব ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী ইমান In this regard, it is informed that first phase of physical document verification will be start 20 মাৰ্চৰ পৰা হ'ব 29 মাৰ্চলৈ আৰু তাৰপিছত সেকেন্ড ফেজত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টখন দিব সেইখন যেনেদৰে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ তো এনেদৰে যে আজি এইখন লিষ্টত আপোনালোকৰ টোটাল 64টা পেজ আছে আৰু লগতে ইয়াতে 4000 সামথিংৰে মানে ভেৰিফিকেশ্যন লিষ্ট ওলাইছে কিন্তু এইটো নহয় যে ইয়াৰ পিছত নলাব কাৰণ দুটা ফেজত হ'ব বুলি কৈছে তো দুটা ফেজত হ'লে এইটো হৈছে ফাৰ্ষ্ট ফেজ আৰু সেকেন্ড ফেজ ষ্টাৰ্ট হ'ব তো ইয়াতে আপোনালোকৰ দিয়াই আছে কেতিয়া সেকেন্ড ফেজটো হ'ব তো তাৰে পিছত আফটাৰ ডেট ভেৰিফিকেশ্যন আপোনালোকৰ হ'ব মেৰিট লিষ্ট দিব তাৰে পিছত আপোনালোকৰ বাকিখিনি হ'ব তো এইখিনি হৈছে ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন সেকেন্ড ফেজত 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ হ'ব আৰু যি হ'ব কি হ'ব সেকেন্ড ফেজৰ লিষ্টখন পিছত দিব এইখন হৈছে ফাৰ্ষ্ট ফেজত আৰু যিসকলৰ আছে টেবল নাম্বাৰ দিয়া আছে টাইম দিয়া আছে ভেনিউটো ক'ত হ'ব দিয়া আছে আৰু লগতে শেষত কও কি লাগিব কি নালাগে ডকুমেণ্ট ইয়াতে যদি ডকুমেণ্ট চাব তেতিয়াহ'লে দিয়া আছে নোট দি কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ব্ৰিং সেল্ফ এটেষ্টেড ফটোকপি সেটছ অফ অল ডকুমেণ্টছ এলং উইথ ৰিলিভেণ্ট ডকুমেণ্ট ইন অৰিজিনেল এট দ্য টাইম ফিজিকেল ভেৰিফিকেশ্যন এইখিনি ফিজিকেল ভেৰিফিকেশ্যনত জেৰক্স কপিও লাগিব আৰু অৰিজিনেল কপিও লাগিব কেণ্ডিডেট আৰ ৰিকুৱেষ্ট ব্ৰিং একনলেজমেণ্ট যিখন নেকি এপ্লাই কৰিছিল সেইখনো লাগিব LP UP বোথ আৰু দি কেণ্ডিডেটছ আৰু উইল বি কেনচেল ফ্ৰম ডিফাৰেন্স ৰিপ্ৰেজেণ্টেশ্যন মিছ ৰিপ্ৰেজেণ্টেশ্যন এইখিনি আপোনালোকৰ যিখিনি নহয় সেইখিনি নহ'ব দ্য কেণ্ডিডেট হু এবচেণ্ট ইন ফিজিকেল ভেৰিফিকেশ্যনৰ যিখিনি এবচেণ্ট থাকিব সেইখিনি আকৌ নেক্সট মতা নহয় আৰু আজিৰ কাৰণে এইটোৱে গুড নিউজ আছিল যিহেতু যোৱাকালি গুড নিউজটো দিছিলে কিন্তু বিশ্বাস হোৱা নাছিলে বহুতৰে কাৰণ ডেটবিলাক পিছুৱাই আছিল তো ফাইনেলি আজি দিলে আজি এইটোৱে ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি এইটো ভাবে যে হেল্পফুল হয় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব পাৰে থেংকছ ফৰ ৱাচিং